बांग्लादेशी गो बैक, बांग्लादेशी हाय हाय, हिंदू हिंदू भाई भाई, देशी गो बैक, बांग्लादेशी हाय हाय, मोहम्मद यूनुस गो बैक। सलाम सलाम, हिंदू हिंदू भाई भाई, हिंदू हिंदू भाई भाई, हिंदू चलिब, बांग्लादेशी हिंदूर উপরে অত্যাচার না চলিব। जय श्री राम, बांग्लादेश मुर्दाबाद, बांग्लादेश मुर्दाबाद। मोहम्मद यूनुस पदत्याग करो, मोहम्मद यूनुस पदत्याग करो, मोहम्मद यूनुस मुर्दाबाद, बांग्लादेशी हाय हाय। দেখক পাকিস্তান আৰু বাংলাদেশ বয়কট কৰিব লাগে আৰু বিশ্বৰ পৰা এই দুটা দেশৰ মেপ নিশ্চিন্ন কৰিব লাগে। হয়, আজি মোদীজী যেনেকুৱা আমি মোদীজী ছত্ৰছায়াত আছোঁ, একদম আমি নিশ্চিত যে বিশ্বগুৰুৰ আসনত ভাৰতবৰ্ষ আহিব আৰু তেখেতসকলে পাপৰ ঘৰা ভৰ্তি হৈ হৈ এদিন ফুটিবই লাগিব আৰু এদিন আমিও এইটো হয়তো চাই যাম ভাৰতবৰ্ষৰ লগত বাংলাদেশ একফালে পাকিস্তানৰ মেপখন দুটাই জোৰ লাগি এটা অখণ্ড ভাৰত ৰূপ ধাৰণ কৰিছে। বাংলাদেশৰ বিৰুদ্ধে অপাৰেশ্যন কৰিব লাগে নে নাই ইণ্ডিয়াই? এতিয়া এইটো চোৰাংচোৱাৰ মতে এইটো গৃহ বিভাগে চাব বাংলাদেশৰ এগেইনষ্টত কিবা কৰিব লাগেনে নাই। এনেকুৱা নৃশংস হত্যাকাণ্ড ইমান ভাৰতবৰ্ষ যেতিয়া বাংলাদেশ আৰু ভাৰতবৰ্ষ দ্বিখণ্ডিত হ'ল তেতিয়া কিমান পাৰ্চেণ্টেজ হিন্দু বাংলাদেশী আছিল আৰু বৰ্তমান কিমান মানুহ হিন্দু তাতে বসবাস কৰি আছে। এইটো অংকত চালেইতো গম পোৱা যায় যে কিমান নীৰৱত কিমান মানুহ হত্যা কৰা হৈছে আজিলৈকে। সেইকাৰণে আমি যেজন লিডাৰৰ যেনেকুৱা লিডাৰৰ ছত্ৰছায়াত আছোঁ, আমাৰ প্ৰধানমন্ত্ৰী হ'ল সন্মানীয় নৰেন্দ্ৰ মোদীজী, তেখেতৰ নেতৃত্বত নিশ্চয় দীপু দাসৰ নিচিনা এনেকুৱা নৃশংস হত্যাকাণ্ড অনতিপলমে জাষ্টিছ পাব। আজি কাৰ উদ্যোগত হৈছিল এইটো বিশ্ব হিন্দু পৰিষদৰ পৰা আমি এইটো কৰিছোঁ আৰু খাৰুপেটীয়া গোটেই জাগ্ৰত সমাজ হিন্দু সমাজ মিলি।